যিখিনি বাণিজ্যিক বাহন চলাই আছোঁ সেইখিনি কিছু আৰ্নিং কৰিব পাৰিম, টকা ইনকাম কৰি আমি চলিব পাৰিম। কিন্তু পৰৱৰ্তী সময়ত দেখা পালোঁ নেক্সট ডে এটা DGP ছাৰৰ যিটো মন্তব্যটো সেইটো বাদ দি চৰকাৰৰ পৰা এটা আহিল যে কোনো বাণিজ্যিক বাহন চলিব নোৱাৰে, ব্যক্তিগত বাহনেৰে চলাচল কৰিব পাৰিব। এইটো তেতিয়া আমাৰ দুখ লাগিছে যে তেখেতে কিবা এটা কথা কৈছিলে যে বাণিজ্যিক বাহন চলিব পাৰিব বুলি, তেতিয়া আমাৰ ভাল লাগিছিলে। কিন্তু অৱস্থাৰ প্ৰতি চাই বাৰু তেখেতে সেইটো আমি বুজি পাইছোঁ, কিন্তু তাৰ পাছৰ কথাখিনি মই পাতিব বিচাৰিছোঁ আছে কি মই চাওক দেশৰ যিটো পৰিস্থিতি আগৰ পৰিস্থিতি যিটো ঘূৰি নহালৈকে আজি লকডাউন চলি আছে, লকডাউন চলি আমাৰ যিখিনি অৱস্থাত আমাৰ এনেকৈ থকালৈকে আমাৰ কি হ'ল যিখিনি বাণিজ্যিক বাহন চলাই আছোঁ বা দেশত যিখিনি ব্যৱসায় কৰি আছোঁ আমি সেইখিনি চৰকাৰে কি কৰিব লাগিব, যিবিলাক গাড়ীৰ ৰোড টেক্স আছে ৰোড টেক্সখিনি চৰকাৰে ৰেহাই দিব লাগিব, আৰু ইঞ্চুৰেঞ্চ আছে গাড়ীৰ ইঞ্চুৰেঞ্চখিনি চৰকাৰে ৰেহাই দিব লাগিব আমাক। আৰু দ্বিতীয় কথা আছে আমাৰ গাড়ীৰ EMI আছে, EMI চাব চৰকাৰে আমাৰ যিটো ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে যিটো ঘোষণা কৰিলে 3 মাহ মানে বেক কৰি দিলে। EMI যিটো বেক কৰি দিয়াৰ পিছত আমি যেতিয়া লকডাউন ধৰা হ'ল খুলি দিলে 3 মাহ পিছত বা খোলাৰ লগে লগে আমিতো EMI দিয়াটো আমাৰ সম্ভৱ নহ'ব। সেইকাৰণে চৰকাৰে এইটো ব্যৱস্থা কৰক যাতে আমি কেনেকুৱা কৰি বেংকত ঋণ পৰিশোধ কৰিব পাৰোঁ। চৰকাৰে এইটো আমাৰ পৰিস্থিতিৰ ওপৰত মানে আপোনালোকে বিচাৰিছে অলপ আৰু সময় পাব লাগিব, সেইটোৱে আপোনালোকে বিচাৰিছে। আমি সময় বঢ়াই দিব লাগিব। আৰু ৰোড টেক্স বা আপুনি ইঞ্চুৰেঞ্চৰ কথা ক'লে, ৰোড টেক্স আপোনালোকক ৰেহাই দিয়াটো বিচাৰে নেকি? সেইটোতো ৰেহাই দিব লাগিব, কাৰণ কি আজি চাওক 1 বছৰ যদি আমাৰ যিখিনি টেক্স দিব লাগিব, টেক্স দিব গাড়ীটো আমাৰ চলিব পৰা নাই, গাড়ী আমাৰ ঘৰতে পৰি আছে, ঘৰত পৰি থকা অৱস্থাত আমি যদি এতিয়া টাইমলি গৈ থকা অৱস্থাত যদি ৰোড টেক্স আকৌ দিবলগীয়া হয় তেতিয়াহ'লে আমি সেই টকা ক'ৰ পৰা পাম। সেইকাৰণে চৰকাৰে আমাক ৰোড টেক্সটো আমাক দিয়ক, ৰেহাই দিয়ক। আৰু EMIৰ ক্ষেত্ৰতো আপোনালোকে 3 মাহৰ EMI চৰকাৰে যদি এইটো ব্যৱস্থাটো কৰে যে 3 মাহৰ EMI চৰকাৰে দিয়াৰ ব্যৱস্থা কৰে বেংকত দিয়াৰ, সেইটো আমি কিছু সকাহ পাই যাম। তাৰ বাবে বেছি দৰকাৰ হ'ব। আজি সকলো মই কথাটো কৈছোঁ, বাহন বহুত আছে, এনেধৰণৰ বাণিজ্যিক বাহন সমগ্ৰ অসমতেই আমি যদি চাওঁ বহুত আছে, অসংখ্য আছে, আৰু গোটেইখিনি পুঁজি যদি চৰকাৰে বিনিয়োগ কৰিবলগীয়া হয় সি আপুনি নাভাবেনে সি চৰকাৰৰ ইকনমিত অধিক বেয়া প্ৰভাৱ পেলাব? চৰকাৰে এইটো পৰিস্থিতি চৰকাৰে কিছু হ'লে আমাক সকাহ দিব লাগিব, নহ'লে আমি চাওঁ না আপোনালোক ৰেহাই দিব পাৰে, ৰেহাই দিয়া এটা ব্যৱস্থা এইটো ল'ব পাৰে, কিছু সকাহখন আজি চাওক যিখিনি আমি গাড়ী চলাই খাই আছোঁ, আজি দিনত কামাই দিনত ইনকাম কৰি গধূলি আমি বজাৰ কৰি লৈ যাওঁ, সেইখিনি ড্ৰাইভাৰে আজি মোক টেলিফোন যোগে মোক জনাই আছে যে কান্দি কান্দি ফোন কৰে, যে ল'ৰাখিনি কান্দি কান্দি ফোন কৰে যে মোৰ ঘৰত চাউল নাই, মোৰ ল'ৰা ছোৱালী কান্দি আছে, কিছুমানে ল'ৰা ছোৱালীক মাকে মাৰিছে যে চুপ থাক। দুখ লাগে মোৰ, কেতিয়াবা চকু পানী ওলাই যায়, বুজি পাইছেনে কথা। আজি চন্দ্ৰপুৰত ল'ৰা এজনে ফোন কৰিছে মোক, ল'ৰাজনে ঘৰত চাউল নাই, তাৰ 2 টাইমত বেলেগৰ পৰা ধাৰ কৰি আনি খাইছে, বুজি পাইছেনে। সেইকাৰণে কৈছোঁ মই যে চৰকাৰক মই অনুৰোধ জনাইছোঁ, চৰকাৰে চাওক, চৰকাৰেতো লকডাউন খুলিম বুলি আমি ক'লে যে লকডাউন খুলি দিব নোৱাৰে, চৰকাৰে লকডাউন খোলাৰ লগে লগে যে ভাড়া হ'ব আমাৰ তেনেকুৱাতো হ'ব নোৱাৰে। কথা হৈছে চৰকাৰে যিখিনি বাণিজ্যিক বাহন চলাই আমি খাই আছোঁ সেইখিনিৰ প্ৰতি অলপ নজৰ দিয়ক। চাওক আমি সেইখিনি মই সেই পৰিস্থিতিটো চাই মই সদখন গৰুৱাৰে দিছোঁ জাতীয় পৰিষদৰ তৰফৰ পৰাই মই ল'ৰাখিনিক আজি কেব চালকখিনিক আমি সহায় কৰিলোঁ, অটো চালকখিনিক সহায় কৰিলোঁ, আৰু সেইদিনা আমি দ্বিতীয় ছাৰ আমাৰ কামৰূপ দ্বিতীয় বৰা ছাৰ আছিলে, তেখেতক বেলেগক দিবলগীয়া সাহাৰ্য মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ, ৰিকুৱেষ্ট কৰি মই 150টা পেকেট মই খানাপাৰাত মই ল'ৰাখিনিক মই বিতৰণ কৰি দিছোঁ। আপোনালোকে ভাবি চাওক, ল'ৰাখিনিৰ প্ৰতি আপোনালোকে চৰকাৰে এটা সিদ্ধান্ত অলপ নহ'লে কিন্তু আজি মই এই ষ্টুডিঅ'ৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে চৰকাৰক অনুৰোধ জনাইছোঁ, ল'ৰাখিনি এই কৰোণাত যে মৰিব সেইটো ভয় নকৰে, কিন্তু এতিয়া ঘৰত মানে নাখাই মৰিব যেন মোৰ এটা অনুভৱ হৈছে। আপোনালোকে কাৰণ মই নিজে বুজি পাইছোঁ, মই তেতিয়া গোটেইখিনি বস্তু বুজি পাওঁ। সেইকাৰণে চৰকাৰে অলপ সকাহ দিয়ক। আমি গম পাইছোঁ যে চৰকাৰে কোনো ধৰণৰ কৰিব নোৱাৰে বা চৰকাৰক আমি সহায় কৰা খুবেই দৰকাৰ,
চৰকাৰক সহায় কৰাটো খুবেই দৰকাৰ কিন্তু চৰকাৰে আমাৰ ফালে অলপ দৃষ্টিগোচৰ দিয়াটো খুবেই দৰকাৰ ঠিক আছে কাইলৈ মই এটা বাৰ্তা দিব বিচাৰিছোঁ কাইলৈ মুখ্যমন্ত্ৰীয়ে 20 গৰাকী অৰ্থনৈতিক বিশেষজ্ঞ বা অৰ্থনৈতিক বিশ্লেষকক আমন্ত্ৰণ জনাইছে পুৱা 11 বজাত কাইলৈৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন এই বিষয়সমূহ আপুনি যিবোৰ ক'লে আমি প্ৰথমে কৈছোঁ যে প্ৰতীকী ৰূপতে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ কাইলৈ সেই মিটিংখনৰ পূৰ্বে এটা চেষ্টা যাতে চৰকাৰৰ বাৰ্তাসমূহ যাওক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কাইলৈ ইনিচিয়েটিভ ল'ব অৰ্থ